আজি দোকান খোলাৰ ইচ্ছা নাছিলে, তথাপি দোকান খুলিবলগীয়া হৈছে, কাৰণ আজি আহিছিলে মিছৰ পৰা অৰ্ডাৰ। মিছৰ পৰা কেইটা অৰ্ডাৰ আহিছে চাবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। যিহেতু আজি বিহু আছিলে, চব বিহুৰ বাবে এইটো চাব পাৰে কোনো এখনো দোকান খোলা নাছিলে, কিন্তু মই খুলিবলগীয়া হৈছে, কিয়নো উপায় নাই। যদি মই এতিয়া আজি পেকেজিং কৰি কেনে মই ডিছপ্লেচ নকৰোঁ, তেতিয়াহ'লে মোৰ যিবিলাক প্ৰডাক্টৰ যিবিলাক ভিজিবিলিটি হয়, ভিজিবিলিটিবিলাক কমি যাব। এয়া গাইজ চাব পাৰে, মোৰ যোৱাকালি এটা অৰ্ডাৰ আহিছিলে, কিন্তু সেইটো ভিডিঅ' বনোৱা হোৱা নাছিলে। এইটো আছিলে টিফিন বক্সৰ, যিটো মোৰ প্ৰায় অৰ্ডাৰ আহিয়ে থাকে। তো এইটো আজি মই পেকিং কৰিব লাগিব। আৰু এইটো চাওক, এইটো এটা ৱাটাৰ বটলৰ অৰ্ডাৰ আহিছে আজি। টোটেল আজি 3টা অৰ্ডাৰ আহিছে। 3টাৰ ভিতৰত এটা ৱাটাৰ বটল, এটা টিফিন বক্স আৰু এটা আহিছে গেছৰ লাইটাৰ। এতিয়া চাব পাৰে মোৰ যিবিলাক অৰ্ডাৰ আহিছিলে তাৰে মই 2টা প্ৰিণ্ট আউট, লেবেল যিবিলাক প্ৰিণ্ট হয় সেইবিলাক মই ওলাই লৈছোঁ। এটা A4 পেপাৰতে মই 2টা প্ৰিণ্ট ওলাই লৈছোঁ, যাতে অলপ কষ্টিংটো কমি যায়। আৰু এইটো চাব পাৰে, এতিয়া আছিলে ৱাটাৰ বটলছৰ এটা অৰ্ডাৰ আছিলে, যিটো মই আগতে মই ভুলতে এইটো পেকিং কৰি দিছিলোঁ। পিছত মই এইটো পেকিংটো খোলা নাই, আৰু যিহেতু পিছত অৰ্ডাৰ আহিব বুলি ভাবি মই এইটোতে মই এনেকৈ ৰাখি থৈ দিছিলোঁ। এতিয়া অকল ইয়াৰ ওপৰতে মই যিটো নতুন লেবেল হয়, যিটো জেনেৰেট কৰি মই প্ৰিণ্ট আউট ওলাই আনিছিলোঁ, এইটো এতিয়া মই ইয়াৰ ওপৰত পেষ্ট কৰি দিম। আপোনালোকৰ যদি ই কমাৰ্চ কৰিম বুলি ভাবিছে বা মিছত যদি কিবা প্ৰডাক্ট চেল কৰিম বুলি ভাবিছে উইদাউট GST, আপুনি ইয়াত GSTও নালাগে। যিহেতু মই GST দি কৰিছোঁ আৰু নন GST দিও মই কৰিছোঁ অলৰেডি। তো মই এতিয়া GST দি বৰ্তমান কৰি আছোঁ। আপোনালোকে যদি ভাবিছে যে নন GST দি আপুনিও প্ৰডাক্ট চেল কৰিম বুলি ভাবিছে, তেন্তে যদি কেনেকৈ কি কৰিব লাগে মোক মেছেজ কৰিব পাৰে বা কমেণ্ট কৰিব পাৰে। মই আপোনালোকক গোটেইখিনি ডিটেইলছ মই আপোনালোকক প্ৰভাইড কৰাই দিম। মোৰ যিটো এতিয়া পানী বটলৰ অৰ্ডাৰ আছিলে, মই যেনেকৈ এইটোত মই মিছ' ব্ৰেণ্ডেড পেকেজিং ইউজ কৰিছোঁ, এইটোত মই ইউজ নকৰোঁ। যিহেতু মোৰ যিটো পানী বটলৰ যিটো চাইজ, সেইটো চাইজৰ মোৰ পলি বেগটো নাই। চ' মই সেইটো চাব পাৰে, এইটোত মই যিটো সোমাব চেষ্টা কৰোঁ, কিন্তু মানে ইয়াত মানে জাগাটো নোকোলাই। চ' সেইবাবে মই এইটো ওপৰতে যিটো আছিলে লেবেলটো মই পেষ্ট কৰি দিছোঁ, এনেকৈ এইটো পঠাই দিম। এতিয়া মোৰ আৰু এটা অৰ্ডাৰ আছিলে গেছৰ লাইটাৰ। চাব পাৰে, এইটো মই যিটো প্ৰায় আপোনালোকক ভিডিঅ' বনাই অলৰেডি মই এইটোৰ ওপৰত ভিডিঅ' বনাইছোঁ। এতিয়া মই এইটো ভালদৰে পেকিং কৰাৰ পিছত মই এইটো ডিছপেচ কৰি দিম। মই এইটো ভালদৰে চেকিং কৰি লৈছোঁ। আপোনালোকে চাব পাৰে, এইটো টাইপ চি যিটো পৰ্ট হয় এইটো আহে। এইটো দি আপুনি যিকোনো চাৰ্জাৰ লগাই আপুনি এইটো চাৰ্জ কৰিব পাৰে, বা আপোনালোকৰ মোবাইলৰ যিটো টাইপ চি পৰ্ট থাকে চাৰ্জাৰ, সেইটো দিও আপুনি চাৰ্জ কৰিব পাৰিব। তো গাইজ চাব পাৰে, মোৰ যিটো এতিয়া ব্ৰেণ্ডেড পলিবেগ যিটো আছিলে মিছৰ ব্ৰেণ্ডেড পলিবেগ, মই সেইটোত মই গেছৰ লাইটাৰটো এতিয়া মই পেকেজিং কৰি দিছোঁ। এতিয়া মই ইয়াৰ যিটো লেবেলটো আছিলে, যিটো মই প্ৰিণ্ট আউট কৰি ওলাইছিলোঁ, সেইটো মই ফল্ড কৰিলোঁ। কাৰণ ফল্ড কৰিছোঁ, ইয়াৰ 2টা ভাগ থাকে। এটা হ'ল কাষ্টমাৰৰ মানে ইনভইচ হয়, সেইটো মানে মই তলত ফল্ড কৰিছোঁ। ফল্ড কৰাৰ পিছত এইটো মই ভিতৰত এতিয়া সোমাই দিম। সোমাই দিয়াৰ পিছত এইটো চিল পেকটো মাৰি দিম। এতিয়ালৈকে মই এইটো কমপ্লিট হৈ যাব। তো গাইজ চাব পাৰে, মোৰ যিটো এতিয়া গেছৰ লাইটাৰ আছিলে এইটো মই পেকিং কৰি ল'লোঁ। এতিয়া এইফালে আৰু এটা আছিলে টিফিন বক্স, যিটো মই যোৱাকালিয়ে পেকিং কৰিছোঁ। এইটো ভিডিঅ' বনোৱা হোৱা নাই। এতিয়া পিকআপ বয় আহিব আৰু এইটো বস্তুটো লৈ যাব। কিন্তু আজি পিকআপ বয় নাহে বুলিয়ে ক'লে, কাৰণ আজি বিহু। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু আপোনাৰ অপিনিয়নটো কমেণ্ট বক্সত জনাই দিব। থেংক ইউ ফৰ ৱাচিং।